এই মুহূৰ্তত মই উপস্থিত আছোঁ দৈমু নগৰত আৰু এই দৈমু নগৰতেই বড়ো সাহিত্য সভাৰ ইতিমধ্যে ইয়াতে সাহিত্য সভা অনুষ্ঠিত হৈছে আৰু তাৰ লগে লগে মই এই মুহূৰ্তত এটি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে দৈমু নগৰত এখন অস্থায়ীকৈ সজোৱা বড়ো জনগোষ্ঠীৰ লোকসকলে কিদৰে বসবাস কৰিছিলে আচলতে আদিম যুগত সেই ছবিসমূহ ইয়াতে প্ৰতিফলিত কৰা হৈছে। মই পোনে পোনে মোৰ কেমেৰা সহযোগী দীপক হাজৰিকা ইয়াৰ পৰিৱেশসমূহ দেখুৱাই আছে। কিদৰে এখন ঘৰত আচলতে এই পুৰণিকলীয়া বা অতীতত কিদৰে এই বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকে বসবাস কৰিছিলে বা ইয়াতে তেওঁলোকে কেনেদৰে কি ঘৰ বনাইছিলে বা তেওঁলোকৰ চৰা ঘৰ বা বহা ৰুম বা ড্ৰয়িং ৰুম এইসমূহ কিদৰে পুৰণিকলীয়া বা পুৰণি কালত কিদৰে তেওঁলোকে এইসমূহ নিৰ্মাণ কৰিছিলে এই সকলোখিনি তেওঁলোকে এই যি দৈমু নগৰৰ যি ইয়াতে সাহিত্য সভা অনুষ্ঠিত হৈ আছে তাতে তেওঁলোকে এখন গাঁও নিৰ্মাণ কৰিছে আৰু এই গাঁওখনতেই বহুখিনি পুৰণিকলীয়া সংস্কৃতি প্ৰতিফলিত হৈছে বা এই জনগোষ্ঠীৰ লোকসকলে কিদৰে কেনেদৰে বসবাস কৰিছিলে বা সেই ঘৰখনত কি বস্তু আছে সকলোখিনি ইয়াতে তেওঁলোকে সজাইছে বা অস্থায়ীভাৱে যিহেতু তেওঁলোকৰ শৈশৱটো কিদৰে তেওঁলোকে ইয়াতে পালন কৰিছিলে সকলোখিনি তেওঁলোকৰ যি সংস্কৃতি আছিলে বা তেওঁলোকে কিদৰে বসবাস কৰিছিলে বা এখন ঘৰত কি থাকে সকলোখিনি তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ NKTV দৰ্শকসকলক। এয়া দৈমু নগৰৰ যি সাহিত্য সভা অনুষ্ঠিত হৈছে তাতে এখন তেওঁলোকে গাঁও এখন তৈয়াৰ কৰিছে বা এখন ঘৰ তৈয়াৰ কৰিছে। সেই ঘৰখনত কি বস্তু থাকে বা তেওঁলোকে অতীতত কিদৰে সেইসমূহ সজাইছিলে, বিশেষকৈ যি এই লোকসকলে পুৰণিকলীয়া জাকৈ খালৈ পল যিসমূহ বস্তু আচলতে তেওঁলোকে সেই ঘৰখনত সজাই পৰাই ৰাখিছিলে সেইসমূহ তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিছে আৰু সকলোখিনি ক'ব লাগিব এক প্ৰকাৰৰ গোটেইখিনি সংস্কৃতিৰ লগত জড়িত বা তেওঁলোকে কিদৰে জীৱন যাপন কৰিছিলে সকলোখিনি তেওঁলোকে ইয়াতে এই গাঁওখনত প্ৰতিফলিত কৰিছে। মই এই ঘৰবিলাকৰ পৰিৱেশ মই দেখুৱাই আছোঁ। মোৰ কেমেৰা সহযোগী দীপক হাজৰিকাই দেখুৱাই আছে। এয়া তেওঁলোকৰ থকা ঘৰ বা খোৱা ঘৰ সকলোখিনি তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে তেওঁলোকৰ ভাষাত লিখিছে নমা ন মানে তেওঁলোকৰ থকা গৃহ বা তেনেকুৱা ধৰণৰ বা তেওঁলোকে কিদৰে তেওঁলোকৰ যি পুৰণিকলীয়া কিছু ৰীতি নীতি বা কিদৰে তেওঁলোকে এখন ঘৰত আঁৰি ৰাখিছিলে সেইসমূহ তেওঁলোকে ইয়াতে সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। এক প্ৰকাৰৰ এক নৈসৰ্গিক পৰিৱেশ, এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু এই গাঁওখনত তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। মই আৰু ভিতৰৰ ফালে মই যাবলৈ চেষ্টা কৰিম কাৰণ কিয়নো তেওঁলোকৰ যিহেতু এৰী পলু বা এইসমূহ বা তেওঁলোকৰ তাঁতশাল সকলোখিনি তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। মই দেখুৱাই আছোঁ তেওঁলোকে ইয়াতে তাঁতশাল ৰাখিছে আৰু ইয়াতে কেনেদৰে তেওঁলোকে পুৰণি কালত আচলতে এইসমূহ তাঁত বাতি কাঢ়িছিলে সকলোখিনি তেওঁলোকে এতিয়া ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। এক নন্দানিক দৃশ্য বুলি ক'ব লাগিব আৰু ভিতৰৰ ভাগত মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে এৰী পলু আচলতে তেওঁলোকে ইয়াতে ৰাখিছে আৰু এই এৰী পলুসমূহৰ পৰা তেওঁলোকে কিদৰে তেওঁলোকৰ এই যি সূতাসমূহ উলিয়াই এণ্ডি চাদৰ বা বিভিন্ন ধৰণৰ চাদৰসমূহ তেওঁলোকে কিদৰে নিৰ্মাণ কৰে সকলোখিনি তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে আৰু এখন গাঁৱত বা এখন ঘৰত কি বস্তু থাকে বা কিদৰে তেওঁলোকে জীৱন যাপন কৰে সকলোখিনি তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিছে। এক নন্দানিক দৃশ্য বুলি ক'ব লাগিব। মই বাটচৰাৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগীক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাটচৰাৰ কিদৰে তেওঁলোকে বাটচৰাটো আগতে পুৰণি কালত তেওঁলোকে ৰাখিছিলে বা কিদৰে তেওঁলোকে ইয়াতে বাটচৰা লৈছিলে বা কিদৰে ফুলসমূহ তেওঁলোকে ইয়াতে ৰুইছিলে সকলোখিনি বা বাটচৰাৰ প্ৰথম আহিয়ে এটা গোহালি ঘৰ পোৱা যায় আৰু সেই গোহালি ঘৰটো তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। ক'ব লাগিব এক প্ৰকাৰৰ নান্দনিক দৃশ্য আৰু হয়তো বৰ্তমান সময়ত যি আধুনিকতাৰ ধামখুমীয়াত কিন্তু এইসমূহ ঘৰ বা এইসমূহ সংস্কৃতি হেৰাই গৈছে কিন্তু তথাপি তেওঁলোকে যিহেতু তেওঁলোকৰ এই যি সাহিত্য সভাত কিন্তু সকলোখিনি তেওঁলোকৰ যি আৰ্হিৰে নিৰ্মাণ কৰা ঘৰৰ পৰা আৰম্ভ কৰি বা তেওঁলোকৰ প্ৰতিজন লোকে কিদৰে বসবাস কৰে বা কিদৰে থাকে সেই সকলোখিনি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। মোৰ লগত ইয়াৰ লগত জড়িত এগৰাকী ব্যক্তি আছে। মই তেওঁৰ পৰাই পোনে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এটা পুৰণিকলীয়া সংস্কৃতি য'ত নেকি বড়ো সাহিত্য সভাত ইয়াতে প্ৰতিফলিত কৰা হৈছে এখন গাঁও য'ত নেকি সকলোখিনি বস্তু আছে বা পুৰণি কালত কিদৰে তেওঁলোকে জীয়াই থাকিছিলে বা আপোনালোকে কিদৰে আছিলে সকলোখিনি দেখুৱাব চেষ্টা কৰিছে। কি ক'ব? হয়, ভাল লাগিছে যে আমাৰ অভিযান কমিটি সাহিত্য সভা বড়ো সাহিত্য সভাই সুন্দৰকৈ ঘৰ এটা বড়ো ঘৰ সজাইছে। যিখিনি বড়ো গাঁৱত বড়ো ঘৰত আছিলে মোৰো মানে সেইটো চাই সৰুকালৰ স্মৃতিটো মনত আহিছে যে আমাৰো ঘৰ এনেকৈ আছিলে। এতিয়া অলপমান আধুনিক হৈ পৰিলে RCC ঘৰ বনালে। ইয়াতে আমাৰ যিখিনি কোনফালে বড়ো ঘৰত কোনটো ছাইডত কি থাকিব লাগে সেইটো দেখুওৱা হৈছে। প্ৰথমতে আমাৰ বাথৌ মন্দিৰটো পূব ফালে থাকিব লাগে সেইটো আছে। আপুনি দেখা পাইছে আমাৰ পাকঘৰ উত্তৰ ফালে থাকে
আৰু যিখিনি আমাৰ গঁৰাল ভঁৰাল থাকে এইটো দেখা পাইছে মানে ইয়াতে সুন্দৰভাৱে বড়ো এটা ঘৰ বনোৱা হৈছে যিখিনি আমি সৰুৰ পৰাই দেখা পাই আহিছোঁ এইখিনি বস্তু তো ইয়াতে বহুত মানুহ আহিছে নিজৰ আপোন ঘৰ নিচিনা মানে চবে আহিখিনি চেলফি লৈছে বহুত মানুহ আহিছে বাথৌত মানে সেৱা কৰি গৈছে ভাল লাগিছে আৰু আহিখিনি সুন্দৰ পৰিৱেশ ইয়াতে আৰ্হি দিয়া হৈছে কেনেদৰে খেতি বাতি হয় খেতি বাতিটো মানে যেনেকৈ আমাৰ জেনেৰেলি বড়ো সমাজে বড়ো ঘৰে খেতিৰ লগত নিৰ্ভৰ হৈ থাকে তো সেইটো খেতিটো কেনেকৈ কৰা যায় সেইটো দেখুওৱা হৈছে যে আমি ধানটো কেনেকৈ লৈ আহোঁ ধানটো কেনেকৈ ৰোৱা হয় বা আমাৰ আশে পাশে ঘৰৰ আশে পাশে যিখিনি অলপ সৰু সৰু খেতিবিলাক শাক পাচলি খেতিবিলাক যিখিনি কৰা হয় এইখিনি মানে সুন্দৰভাৱে সজাই থোৱা হৈছে ভাল লাগিছে আহিখিনি নিশ্চয়কৈ আমি দেখুৱাই আছোঁ পৰিৱেশটো এইদৰে তেওঁলোকৰ যি বাথৌ জয় বুঢ়াই বাথৌ যি বাথৌৰ মন্দিৰ আচলতে তেওঁলোকে এনেদৰে লোকসকলে আহি বা ইয়াতে যিসকল লোকে আহে তেওঁলোকে এনেদৰে ইয়াতে পূজা অৰ্চনা কৰিছে কাৰণ কিয়নো এটা সুন্দৰ এখন ঘৰৰ আৰ্হিত এইসমূহ নিৰ্মাণ কৰিছে আৰু এনেদৰে পূজাৰী থাকে বা তেওঁলোকৰ ঘৰসমূহত এনেদৰে মন্দিৰ থাকে সেই মন্দিৰত আচলতে তেওঁলোকে এনেদৰে এই পৰিৱেশটো তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু বহু লোক আহিছে সকলোবিলাক বহু স্থানৰ পৰা আহিছে মই এগৰাকী মোৰ দাদা আছে দাদা ক'ৰ পৰা আহিছে মই সৰিয়হবাৰীৰ পৰা আহিছোঁ ইয়াতে পূজা ল'লে হয় পূজা ল'লোঁ আমাৰ বাথৌৰ নিয়মমতে আমি আশীৰ্বাদ কৰিবই লাগিব পূজাটো মানে কৰিবই লাগিব উপায় নাই আমাৰ ঘৰৰ পৰিৱেশ ঘৰৰ পৰিৱেশ ভাল আছে আমি আগৰ পৰা বাথৌ ধৰ্ম মানে পালি আছোঁ এতিয়ালৈকে পালি আছোঁ এইটোৰ কাৰণে আমি দেখা পাই নাই আমাৰ মানে সেৱাটো ল'বই লাগিব ইয়াতে কি দেখিছে পুৰণিকলীয়া ঘৰসমূহৰ আমাৰ ঘৰ আছে কিবা কিবি আছে পাকঘৰ আছে নিজাববীয়া ঘৰ থাকিব আছে কোনো চিন্তা নাই গোটেইখিনি ইয়াতে দেখুওৱা হৈছে নিব হৈছে মই দেখুৱাই আছোঁ পৰিৱেশটো ইয়াতে বহু লোক আছে মই তেওঁলোকৰ পৰাই আৰু যদি মই পাৰোঁ কিছু কথা মই জানিবলৈ চেষ্টা কৰিম কাৰণ কিয়নো ভিতৰৰ যি পৰিৱেশ যিদৰে তেওঁলোকে এইটো হৈছে তেওঁলোকৰ ভঁৰাল ঘৰ আৰু এই ভঁৰাল ঘৰত তেওঁলোকে বিভিন্ন বস্তুসমূহ সজাই থোৱা আছে খালৈৰ পৰা জাখৈৰ পৰা লাওৰ পৰা যিদৰে এটা পুৰণি কালত লাও এটা এনেদৰে সাঁচি ৰাখি সেই লাওটোত কিছু সাঁচতীয়া চাউলৰ পৰা ধানৰ পৰা কিবা সকলোবিলাক বস্তু ইয়াতে ৰাখি থোৱা আছিলে এই সকলোখিনি তেওঁলোকে এই ভাখৰি ঘৰটোৰ আগত তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু তেওঁলোকে ইয়াতে খেতি বাতিৰ লগত জড়িতও কিছু কৰ্ম আচলতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে আমি দেখুৱাই আছোঁ আৰু এয়া তেওঁলোকৰ ভঁৰাল ঘৰটো আৰু এয়া তেওঁলোকৰ পিছফালৰ পৰিৱেশ আৰু পিছফালত তেওঁলোকে এনেদৰে এইসমূহ যি আচলতে এই বড়ো গাঁওখনত কি থাকিব লাগে বা এই বড়ো জনগোষ্ঠীসকলে অতীতত কিদৰে তেওঁলোকে বসবাস কৰিছিলে বা তেওঁলোকৰ কি বস্তু তেওঁলোকে ইয়াতে ৰাখিছিলে সকলোখিনি আচলতে সুন্দৰকৈ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে আমি সামগ্ৰিকভাৱে কেমেৰা সহযোগী দীপক হাজৰিকাই দেখুৱাই আছে ইয়াৰ পৰিৱেশটো এক নন্দানিক দৃশ্য বুলি ক'ব লাগিব কাৰণ কিয়নো যিহেতু এইসমূহ আধুনিকতাৰ ধামখুমীয়াত বৰ্তমান হেৰাই গৈছে কিন্তু তেওঁলোকে আজি এই বড়ো সাহিত্য সভাৰ জৰিয়তে তেওঁলোকৰ সংস্কৃতি কি আছিলে বা তেওঁলোকে কেনেদৰে বসবাস কৰিছিলে সেই সকলোখিনি তেওঁলোকে ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছে আমি ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম কাৰণ কিয়নো বহু লোক আছে যদি পাৰোঁ তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কাৰণ কিয়নো প্ৰতিজন লোকে ইয়াতে আহি তেওঁলোকৰ পুৰণি ঘৰখন বিচাৰি পাইছে আৰু এক সুন্দৰ পৰিৱেশ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যে এখন সুন্দৰকৈ গাঁও সজোৱা হৈছে য'ত নেকি বৰ্তমান সময়ত হেৰাই যোৱা কিছু বস্তু আপোনালোকে ইয়াতে ৰাখিছে বা বহু দূৰ দূৰণিৰ পৰা লোকসকলে আহি ইয়াতে চাইছে এক সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে এখন ঘৰ বা এখন গাঁও সজাইছে কি ক'ব আমি আমাৰ আগৰ যেতিয়া হেৰাই যোৱা জনগোষ্ঠীৰ যি জীৱন প্ৰণালীৰ যিখিনি মানে পৰিৱেশ বা সঁজুলি বা জীৱন নিৰ্বাহৰ বাসস্থানবিলাক আমি সজাই পুনৰ আমি উদ্ধাৰ কৰিবৰ কাৰণে বা বৰ্তমান সময়ৰ যিখিনি প্ৰজন্ম তেওঁলোকক দেখুৱাৰ কাৰণে আমি অতি চেষ্টা কৰিছোঁ আৰু সেইদৰে আমি আমাৰ যিটো জীৱন নিৰ্বাহৰ জীৱন শৈলীৰ কাৰণে আমি যিখিনি ঘৰ দুৱাৰ সাজিছোঁ সেইখিনি আমি আমাৰ যিটো আগৰ প্ৰজন্মৰ যি বয়সস্থ লোকসকলৰ পৰা আমি সেইটো মানে এটা হেৰি কৰি নোট কৰি ৰাখিছোঁ বা তেওঁলোকৰ পৰা আমি অভিজ্ঞতা লৈ ৰাখিছোঁ আৰু সেই হিচাপে আমি সেই পৰিৱেশতে আমাৰ এই বৰ্তমান মানে বড়ো নখৰৰ যিখিনি গৃহ নিৰ্মাণৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কৰিছোঁ আমি ধান ৰাখিবৰ কাৰণে যিহেতু জনগোষ্ঠীসকল আপোনাৰ জীয়াই থকাৰ আমাৰ পদ্ধতি ব্যৱসায় আমাৰ ঠিক নহয় কৃষি আৰু সেয়ে আমি ধান থকাৰ কাৰণে ভঁৰাল ঘৰ সাজিছোঁ উত্তৰ পূবফালে আৰু তাৰ পূবফালে আমি বাথৌ থাপনা পাতিছোঁ থকাৰ কাৰণে আমাৰ আগৰ পৌৰাণিক ট্ৰেডিশ্যনেল যুগ সেই সময়ৰ পৰাই আমাৰ বৰঘৰ বা নমানো উত্তৰফালে সাজে তাত 3টা ৰুম থাকে ইচিং অসং আৰু খপৰা থাকে তাৰপিছত আমাৰ পশ্চিমফালে আমাৰ আলহী থবৰ কাৰণে আমি চৌৰানো সাজোঁ তাত 2টা ৰুম থাকে তাত যিহেতু বড়ো জনগোষ্ঠী আপোনাৰ কৃষিজীৱী গৰু নাঙলেদি হাল বাই খেতি কৰে তাৰ কাৰণে গৰু বান্ধিবৰ কাৰণে দক্ষিণফালে গোহালি ঘৰ তাৰপিছত বড়ো জনগোষ্ঠীসকল আপোনাৰ বয়ন শিল্পৰ আগৰ পৰাই আমাৰ এটা
কাপোৰ সূতা কাটি কাপোৰ বৈ এৰী সূতা কাটি এণ্ডি কাপোৰ বৈ আমি সেইবোৰেদি আমাৰ জীৱন নিৰ্বাহৰ কাৰণে আমি পৰিয়ালৰ আৰ্থিক যিটো সমস্যাবিলাক দূৰ কৰোঁ। ইয়ে নহয় তাৰমানে এৰী মুগা আপোনাৰ পুহি মানে আপোনাৰ কুকুৰা চৰাই হাঁহ গাহৰি পুহিও বিক্ৰী কৰি আমি জীৱন নিৰ্বাহৰ কাৰণে আৰ্থিক আমাৰ যিবোৰ সমস্যাবিলাক দূৰ কৰা যায়। আৰু পুৰণিকলীয়া আপোনাৰ ধান বান্ধা যিটো প্ৰচেছ, প্ৰথমতে আমি আমাৰ জনগোষ্ঠীৰ তিৰোতাসকলে উৰলৰি ধান বান্ধিছিল, আমি যাক উৰাল বুলি কওঁ, ৱালেদি আমি ধান বান্ধিছিলোঁ আৰু গাহেন যিটো বান্ধে তাক গাহেন বুলি কয়, আৰু সেইটো ধান বান্ধি পেলাই আমি ভাত খাইছোঁ। তাৰপিছত কেইবছৰৰ পৰা এটা যুগৰ পিছত আমি ঢেঁকী বাৰা কৰি আমি ভাত ৰান্ধি খাওঁ। এতিয়াও ঢেঁকী আমাৰ গাঁৱে ভূঞে গৃহস্থ ঘৰবিলাকত ঢেঁকী আছে। তাৰপিছত কৃষিজীৱী হিচাপে আমাৰ খেতি কৰি আমাৰ মানে বড়ো জনগোষ্ঠীসকল খেতি কৰি কৃষক হিচাপে খেতি কৰি অৰ্থ উপাৰ্জন কৰি পেলাই আপোনাৰ খেতি কৰি খাই কাৰণে খেতি পথাৰত খেতি কৰা সেইটো আমি তাত এইটো দাঙি ধৰিছোঁ। তাৰ যিটো দৃশ্য, তাৰ যিটো প্ৰদৰ্শন আমি দাঙি ধৰিছোঁ। তাৰপিছত আপোনাৰ মাছ পোহা, আপোনাৰ শাক পাচলি খেতি কৰা, এইবিলাক গোটেইখিনি কথা আমি চিন্তা ধাৰণা কৰি পেলাই আমি এটা চিন্তা কৰি পেলাই এইবিলাক দেখুৱাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, চেষ্টা কৰি আমি দেখুৱাইছোঁ। ধন্যবাদ। আচলতে প্ৰজন্মক যিটো নতুন প্ৰজন্ম আছে তেওঁলোকৰ পৰাই যাতে এই সংস্কৃতিসমূহ কিদৰে তেওঁলোকৰ পূৰ্বপুৰুষসকলে নিজে কষ্ট কৰি বা নিজে কিদৰে তেওঁলোকৰ সকলোবিলাক কাম কাজ কৰি তেওঁলোকে ইয়াতে তেওঁলোকৰ জীৱন যাপন কৰিছিলে, সকলোখিনি তেওঁলোকে এতিয়া ইয়াতে দেখুৱাই আছে। মই পুনৰবাৰ যি ইয়াৰ শাক পাচলি খেতি কৰা যিখন পথাৰ বা কিদৰে তেওঁলোকে এই পথাৰখন নিৰ্মাণ কৰিছে বা কিদৰে তেওঁলোকৰ পিছফালৰ যি ঠাইখিনিত আচলতে কিদৰে খেতি কৰা হয় বা কিদৰে চাং পাতি বিভিন্ন ফল মূলৰ পৰা বা বিভিন্ন ধৰণৰ শাক পাচলিসমূহ ইয়াতে ৰোপণ কৰা হয়, সকলোবিলাক তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। আৰু এতিয়া চাওক তেওঁলোকে পুখুৰীত মাছ কিদৰে পুহিছিলে বা কিদৰে তেওঁলোকে শাক পাচলিসমূহ এনেদৰে জেওৰা দি তেওঁলোকে খেতিসমূহ কৰিছিলে, সেইবিলাক তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। আৰু কিদৰে পুৰণি কালত তেওঁলোকে ধান গৰুৰে যি খেতি কৰা বা কিদৰে তেওঁলোকে ধান ৰুইছিলে বা কিদৰে তেওঁলোকে ভুই ৰুইছিলে বা কিদৰে তেওঁলোকে ধান কাটিছিলে, সকলোখিনি তেওঁলোকে এই স্থানত তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ কিয়নো এই যি বড়ো সাহিত্য সভাত তেওঁলোকে এইখন গাঁও বনাই আচলতে তেওঁলোকৰ পুৰণি কালৰ সকলোখিনি তেওঁলোকৰ পৰিৱেশ ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। আৰু এতিয়া ইয়াতে লোকাৰণ্য হৈ পৰিছে আৰু বিভিন্ন স্থানৰ পৰা লোকসকলে আহি তেওঁলোকৰ হয়তো আমি আগতে ব্যক্ত কৰিছোঁ যে আধুনিকতাৰ ধামখুমীয়াত এইসমূহ বস্তু কিন্তু হেৰাই গৈছে, কিন্তু এই হেৰাই যোৱা যিখিনি সংস্কৃতি বা হেৰাই যোৱা তেওঁলোকৰ যিখিনি সঁজুলি তেওঁলোকে পুনৰ উদ্ধাৰৰ কাৰণে তেওঁলোকে ইয়াতে এই সকলোবিলাক বস্তু তেওঁলোকে ইয়াতে সজাই পৰাই ৰাখিছে। আৰু এয়া আছিলে বড়ো সাহিত্য সভাৰ যি গাঁও আমাৰ গাঁওখন সজাইছিলে সেই গাঁওখনৰ কিছু পৰিৱেশ।